Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তো তেওঁলোকে হয়তো জানে যে তেওঁলোকৰ কিছুমান সাবজেক্টত প্ৰজেক্ট আছে আৰু কিছুমান সাবজেক্টত প্ৰ্যাকটিক্যাল আছে তো এই প্ৰ্যাকটিক্যাল আৰু প্ৰজেক্টৰ যোনবিলাক এক্সাম হ'ব কিদৰে লোৱা হ'ব সেই বিষয়ে এখন গাইডলাইন আহিছে আৰু এই গাইডলাইনখন বুজি পোৱাটো বা চোৱাটো খুবেই প্ৰয়োজন যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰজেক্ট বা মানে প্ৰজেক্ট বা প্ৰ্যাকটিক্যাল দিবলৈ যাব তেওঁলোকে এই ভিডিঅ'টো চোৱাটো খুবেই প্ৰয়োজন তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো এই ভিডিঅ'টোত আমি যোনখিনি আমাৰ দৰকাৰ হ'ব সেইখিনি আমি ডিসকাস কৰিম গোটেই যদি বিচাৰা তোমালোকে পঢ়িব পাৰা ভিডিঅ'টো পজ কৰি কিন্তু আমি গোটেইখিনি ডিসকাস নকৰি যোনখিনি আমাৰ দৰকাৰ সেইখিনি ডিসকাস কৰিম তো ইয়াতে সব বোল্ড লেটাৰ যোনখিনি লিখা আছে দ্য প্ৰ্যাকটিক্যাল এক্সামিনেশ্যন প্ৰজেক্ট এছেছমেণ্ট ফৰ HS ফাইনেল এক্সামিনেশ্যন 2026 will be held in each institution where from the students were registered for the session 2024-25 তো ইয়াতে কি কৈছে যে প্ৰজেক্টে হওক বা আমাৰ প্ৰ্যাকটিক্যাল হওক সেই এক্সামবিলাক ক'ত হ'ব বুলি কৈছে যোনটো ইনষ্টিটিউটত তেওঁলোকৰ ৰেজিষ্টাৰ্ড হৈ আছে এতিয়া চোৱা বস্তুটো বুজিবলগীয়া যে বহুতৰ ধৰা তুমি কলেজ এখনত পঢ়ি আছা প্ৰাইভেট কলেজ এখনত পঢ়ি আছা কিন্তু প্ৰাইভেট কলেজখন কি কৰা হৈ আছে ৰেজিষ্টাৰ্ড হৈ আছে গভৰ্ণমেণ্ট কলেজৰ লগত তো তোমালোকে সেই গভৰ্ণমেণ্ট কলেজত যাব লাগিব তোমালোকৰ নিজৰ কলেজত দিব নোৱাৰিবা আৰু যিসকল অলৰেডি গভৰ্ণমেণ্ট কলেজত পঢ়ে তেওঁলোকে সেই কলেজতে তেওঁলোকে দিব পাৰিব তো সেইটো কথা কৈছে যে যোনটো ৰেজিষ্ট্ৰেশ্যন হৈ আছে যোনখন কলেজত সেই কলেজত তোমালোকে দিব লাগিব সেই প্ৰ্যাকটিক্যাল বা আমাৰ যোনটো প্ৰজেক্ট আছে সেইটো তাৰপিছত আছে চোৱা SOP দিয়া হৈ আছে কিছুমান কেদৰে প্ৰ্যাকটিক্যাল আৰু প্ৰজেক্ট লোৱা হ'ব দ্য প্ৰ্যাকটিক্যাল প্ৰজেক্ট এক্সামিনেশ্যন উইল বি হেল্ড ফ্ৰম 27th January to 7 February তো ইয়াতে প্ৰ্যাকটিক্যাল বা প্ৰজেক্ট এক্সামবিলাক কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰী লৈকে 2026 ইচ ইনষ্টিটিউট আণ্ডাৰ দ্য জুৰিডিকশ্যন অফ এইখিনি বাৰু গম পাইছোৱে অল দ্য কেটেগৰিজ অফ ৰেগুলাৰ IP and NIP গোটেইখিনি এইখিনি এপিয়াৰ কৰিব লাগিব 3 নম্বৰ পইণ্টটো দিছে দ্য ASSCB Division 2 will not provide the practical question papers তো ইয়াতে আমাৰ ASSCB কি নকৰে practical question paper provide নকৰে practical question paper guidelines will be prepared and circulated by district level committee for the coordination and mentoring under the supervision of IS concerned তো ইয়াতে কি কৈছে যোনখিনি মানে practical question paper আছে সেইখিনি কিন্তু কি নকৰে ASSCB নকৰে সেইখিনি কি কৰা হ'ব যোনটো ডিস্ট্ৰিক্ট লেভেলৰ কমিটি আছে তেওঁলোকে সেইখিনি বনাব মানে কি কৰে suggestive guideline and suggestion papers will be uploaded ASSCB Division 2 website তো সেইখিনি suggestive মানে কেনে ধৰণৰ question paper কাটিব পাৰি সেইখিনি ৱেবছাইটত দিব কিন্তু তেওঁলোকে নিজাববীয়াকৈ কি কৰিব লাগিব পেপাৰখন কাটিব লাগিব তো ইয়াতে চোৱা project examination 20 marks will be conducted for the following subjects এটা 20 marks or project exam থাকিব core থাকিব accountancy business studies economics finance political science sociology স্বদেশ অধ্যয়ন Thai language history sales management and advertising এইকেইটা সাবজেক্টত কি থাকিব project থাকিব project examination থাকিব আৰু হেটিও হ'ব 20 marksৰ আৰু বাকিখিনি মান দৰকাৰ নাই 8 নম্বৰ পইণ্টটো চাবা তোমালকে তো এই common admit card for both HS final examination including theory practical project examination as applicable will be issued by the ASSCB Division 2 to all eligible examinees ahead of the date of the commencement of the practical project examination তো ইয়াতে কি কৈছে যে এডমিট কাৰ্ডখন আমাৰ যোনখন আছে সেই এডমিট কাৰ্ডখন তোমালোকক দিয়া হ'ব প্ৰজেক্ট এক্সামৰ আগতে আৰু প্ৰজেক্ট এক্সাম দিওঁতে তোমালোকে কি কৰিব লাগিব সেই এডমিট কাৰ্ডখন লৈ যাব লাগিব তো সেইখিনি কথা তোমালোকে 9 নম্বৰ পইণ্টত পাবা ইণ্টাৰনেল examiner should strictly verify the subject as per the HS final examination 2026 admit card candidate will be allowed to appear examination only the subjects printed on the admit card তো যদিহে এডমিট কাৰ্ডত সেই সাবজেক্ট এটা থাকে তেতিয়াহে তেওঁলোকক কি কৰা হ'ব প্ৰজেক্ট বা আমাৰ যোনটো প্ৰ্যাকটিক্যাল হয় সেইটো দিবলৈ দিয়া হ'ব তো এটা ফি সম্পৰ্কে আৰু এটা কথা লিখিছে 14 নম্বৰ পইণ্টত চাবা ফৰ স্মুথ ফাংশনিং অফ দ্য প্ৰ্যাকটিক্যাল এক্সামিনেশ্যন ₹40 per candidate for physics chemistry biology and 30 per candidate for the other practical exam subjects will be released to the bank account of the concerned institution as provided in the form fill-up portal by ASSCB Division 2 before commencement of the practical examination তো ইয়াতে কি কৈছে যে প্ৰ্যাকটিক্যাল এক্সামৰ কাৰণে 40 আৰু 30 rupees কে দিয়া হ'ব আমাৰ institute দিয়া হ'ব head of the institutions is not authorized to collect any extra fees for the practical examination from the candidates তো ইয়াতে কৈছে যে ক্যান্ডিডেটৰ কোনো ধৰণৰ প্ৰ্যাকটিক্যাল এক্সামৰ পইচা দিয়া দৰকাৰ নাই হেতু মানে তেওঁলোকক দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব হেতুত কোনো ধৰণৰ মানে বৰ্ডৰ তৰফৰ দিব আৰু তো ইয়াতে কোনো ধৰণৰ
পইচা লোৱাৰ দৰকাৰ নাই তো 16 নম্বৰ পইণ্টটো দিছে নো ফিজ উইল বি পেইড ফৰ ৰিম্বাৰ্ছড বাই ASACB ডিভিজন 2 ফৰ দ্য প্ৰজেক্ট এক্সামিনেশ্যন তো এতিয়া কি কৈছে যে প্ৰজেক্ট এক্সামিনেশ্যনৰ কাৰণেও কোনো ধৰণৰ পইচা মানে দিব নালাগে কোনো ধৰণৰ ফিজ ইয়াত দিব নালাগে তো ইয়াতে এডিশ্যনেল SOP দিয়া হৈছে প্ৰজেক্ট এক্সামিনেশ্যনৰ কাৰণে ষ্টুডেণ্ট মে বি গিভেন প্ৰজেক্ট ৱৰ্ক ইণ্ডিভিজুৱেলি অৰ গ্ৰুপ ডিপেণ্ডিং আপন দ্য টোটেল নাম্বাৰ অফ দ্য ষ্টুডেণ্ট ইন দ্য পাৰ্টিকুলাৰ ছাবজেক্ট দ্য প্ৰজেক্টটো হয়তো গ্ৰুপতো দিব পাৰে বা ইণ্ডিভিজুৱেলিও দিব পাৰে দ্য প্ৰজেক্ট শুড বি কমপ্লিটেড বাই ডিচেম্বৰ 2025 দ্য প্ৰজেক্টটো কি হ'ব লাগিব ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন মাষ্ট এনচিয়'ৰ দ্য ছাবমিশ্যন অফ দ্য প্ৰজেক্ট ৱৰ্ক উইদিন ষ্টেবুলেটেড টাইম টেবল তো হেড অফ দ্য ইনষ্টিটিউটে কি কৰিব লাগিব তাতে টাইম মতে দিয়া হয় সেইটো মানে চাব দিছে আৰু এভৰি প্ৰজেক্ট গাইড টিচাৰ শুড হেভ দ্য ৰেছপনচিবিলিটি টু এনচিয়'ৰ এক্টিভিটিজ অফ প্ৰজেক্ট ৱৰ্ক বি ডান বাই অল ইণ্ডিভিজুৱেল ষ্টুডেণ্ট তো সেইটো চাব লাগিব যে যাতে প্ৰজেক্টটো ইণ্ডিভিজুৱেলি কৰা হয় সকলোৱে যাতে তাৰ মানে কৰে আৰু অকল এজনে নকৰে সেইটো চাব দিছে নো এক্সটাৰ্নেল এক্সামিনাৰ্ছ আৰ ৰিকুৱাৰ্ড তাতো কোনো ধৰণৰ এক্সটাৰ্নেল এক্সামিনাৰৰ দৰকাৰ নাই তাৰপিছতে হেড অফ দ্য ইনষ্টিটিউশ্যন উইল গিভ দ্য চাইন অফ দ্য এক্সটাৰ্নেল এক্সামিনাৰ ইন দ্য প্ৰজেক্ট এক্সামিনেশ্যন মাৰ্ক ৰোল তো ইয়াতে এক্সটাৰ্নেল এক্সামিনাৰৰ জেগাত হেড অফ দ্য ইনষ্টিটিউটে চাইন কৰিব তো ইয়াতে কৈছে প্ৰজেক্ট মাষ্ট বি অ'ন হেণ্ড ৰাইটিং অফ দ্য ষ্টুডেণ্ট A4 চাইজ পেপাৰ তো প্ৰজেক্টটো তোমালোকে টাইপ কৰি দিলে নহ'ব নিজে হেণ্ড ৰাইটিং হ'ব লাগিব নিজে কি কৰিব লাগিব লিখি দিব লাগিব তো এইখিনি আছিলে প্ৰজেক্ট আৰু আমাৰ প্ৰেক্টিকেল এক্সামৰ গাইডলাইনখিনি তো তেনেদৰে পতা হ'ব গোটেই এক্সামখিনি তোমালোকে কিন্তু টাইম মতে সেইখিনি দিব লাগিব কি ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ যদি নোটছ নাই তেওঁলোকে ইংলিছ অল্টাৰনেটিভ ইংলিছ আছামিজ পলিটিকেল চায়েন্স আৰু ইকনমিক্সৰ নোটছ আমাৰ তাত পাই যাব মই ডেছক্ৰিপশ্যনে এপৰ লিংকটো দিম তাত গৈ এপটো ডাউনলোড কৰি তেওঁলোকে নোটছবিলাক বাই কৰিব পাৰিব তাৰ উপৰিও মানে আমাৰ এডুকেশ্যনৰ নোটছো ইতিমধ্যে আহি পৰিছে তাৰপৰা তোমালোকে বাই কৰিব পাৰিবা তাৰ ভিতৰতে ক'লোঁ কি পোৱা